প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰা এইখন চৰকাৰে এইবাৰ ছাত্ৰ সমাজক নেৰিলে। এইবাৰ এইখন চৰকাৰে এনেকুৱা এটা মাধমাৰ দিছে ছাত্ৰ সমাজক, নিম্ন মধ্যবিত্ত লোকসকলে ত্ৰাহি মধুৰদান কৰিব লাগিব। কেনেকৈ শুনক, এইবাৰ এই যে বিএড এডমিশ্যন স্নাতকৰ নামভৰ্তি চলি আছে, তাত 100% পৰ্যন্ত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰিছে। প্ৰতিটো বিভাগত প্ৰতিটো স্তৰৰ বিভিন্ন ধৰণৰ সেৱা কৰ বৃদ্ধিৰ উপৰিও এইবাৰ স্নাতক নামভৰ্তিৰ সময়ত বিজ্ঞান কলা বাণিজ্য প্ৰতিটো শাখাতে ব্যাপক হাৰত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰিছে। আনকি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰি তাৰ ওপৰতো মাচুল আৰোপ কৰিছে। মৰি থাকক নিম্ন মধ্যবিত্ত, মৰি থাক মধ্যবিত্তসকল। এইখন চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ নামত কোটি কোটি টকা ঋণ লৈ খুৰাৰ জৰিয়তে ৰাজহ আহৰণ কৰিবলৈ গৈ ইতিমধ্যে ককৰ্থনাৰ সন্মুখীন হোৱাৰ পিছতো এওঁলোকৰ কোনো গাত লগা নাই। এতিয়া তেওঁলোকৰ টকাৰ অভাৱ, লাউলা অৱস্থা আৰু ছাত্ৰ ছাত্ৰীসকলক মাধমাৰ সদায় তেওঁলোকে সংগ্ৰহ কৰিব খুজিছে ৰাজহ, তেওঁলোকে সংগ্ৰহ কৰিব খুজিছে পুঁজি। এইবাৰ কলা আৰু বাণিজ্য শাখাত নামভৰ্তিৰ মাচুল নিৰ্ধাৰণ কৰিছে 7,180 টকা। 7,180 টকা। ইয়াৰ পূৰ্বে কলা আৰু বাণিজ্য শাখাত নামভৰ্তিৰ মাচুল আছিল 4,060 টকা। মানে 4,060 টকাৰ পৰা 7,180 টকা, মানে 3,000তকৈ বেছি বঢ়ালে এটা বছৰতে। আনহাতে বিজ্ঞান শাখাত পূৰ্বৰ মাচুল আছিল 4,960 টকা আৰু 4,960 টকাৰ ঠাইত এইবাৰ বৃদ্ধি কৰিলে 7,480 টকালৈ। চিন্তা কৰক, ভাবক, একে কোবে ইমান টকা বৃদ্ধি কৰি দিলে। আনহাতে ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰা পৰীক্ষাগাৰৰ ক্ষেত্ৰতো মাচুল আৰোপ কৰা হৈছে আৰু এইবাৰ এই মাচুল 200 টকা নিৰ্ধাৰণ কৰিছে। ইয়াৰ পূৰ্বে পৰীক্ষাগাৰৰ নামত কোনো মাচুল সংগ্ৰহ কৰা নাছিল। পূৰ্বতে ছাত্ৰ ছাত্ৰীসকলৰ পৰা বিদ্যুতৰ নামত লৈছিল 500 টকা আৰু এইবাৰ সেই বিদ্যুৎ মাচুল 500ৰ পৰা 800 টকালৈ বৃদ্ধি কৰিছে। আনহাতে পূৰ্বতে লাইব্ৰেৰী পুথিভঁৰালৰ নামত মাচুল লৈছিল 300 টকা আৰু এইবাৰ সেই মাচুল 350 কিছুমানত আৰু কিছুমানত 400 টকা বৃদ্ধি কৰিছে। ইয়াৰ উপৰি আশ্চৰ্যকৰভাৱে নতুন নতুন কিছুমান বিষয় অন্তৰ্ভুক্ত কৰিছে, যেনে ধৰক গুণগত মান বৃদ্ধি, দুৰ্যোগ ব্যৱস্থাপনা, গৱেষণা, দক্ষতা বিকাশ আদি কেতবোৰ বিষয় অন্তৰ্ভুক্ত কৰি তাৰ বিপৰীতো মাচুল আৰোপ কৰিছে। মুঠতে পইচা দি থাকক, মাচুল দি থাকক। কি পৰ্যায়লৈ গৈছে এইখন চৰকাৰ, কি অৱস্থা হৈছে এইখন চৰকাৰৰ, নিজেই চিন্তা কৰক। আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ জীৱনলৈ কেনেকুৱা এটা অন্ধকাৰ নামি আহিছে নিজেই ভাবক। অৱশ্যে ইয়াতে আমি এটা কথা ক্লিয়াৰ কৰি দিওঁ, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰা হৈছে। ৰেচন কাৰ্ড বা আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিলে তেওঁলোকৰ নামভৰ্তি বিনামূলীয়া হৈছে। কিন্তু তাৰ ঊৰ্ধ্বৰখিনি ধৰক নিম্ন মধ্যবিত্ত মানুহখিনিৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থা কি হ'ব? যাৰ ৰেচন কাৰ্ডখন নাই, সন্মানৰ কথা আছে, গাঁৱত ডাঙৰ মানুহ, ৰেচন কাৰ্ড ল'ব নোৱাৰে, এইফালে চাৰিওফালৰ মানে মূল্য বৃদ্ধি তেওঁলোককো কাঙাল কৰিছে। পকা ঘৰ আছে, চৰকাৰী ঘৰ পোৱা নাই। নিম্ন মধ্যবিত্ত মানুহৰ জীৱনলৈ এইখন চৰকাৰে ভয়ংকৰ সংকট কঢ়িয়াই আনিছে। নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত একাংশক যেন এইখন চৰকাৰে চাৰিওফালৰ পৰা হেঁচি ধৰিছে। কোনো এখন চৰকাৰে কাঙাল হোৱাৰ পথৰ পৰা বাচিবৰ কাৰণে যদি ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে মাধমাৰ সদায় ছাত্ৰ ছাত্ৰীসকলৰ পৰা যদি জোৰ জবৰদস্তি এই ধৰণে মাচুল সংগ্ৰহ কৰে, তেতিয়াহ'লে সেইখন চৰকাৰক আপোনালোকে কি ক'ব? এইখন চৰকাৰক ক'ব নেকি যে উন্নয়নৰ গংগা বহাই আনিছে সৰ্বত্ৰে, উন্নয়নৰ গংগাত উটি ভাই গৈছে সমগ্ৰ অসম, এইখন চৰকাৰে মানে উন্নয়নৰ ক্ষেত্ৰত সকলোবোৰ অভিলেখ ভংগ কৰিছে। কেৱল শ্লোগান আৰু বিজ্ঞাপনত আবদ্ধ থকা এইখন চৰকাৰে ৰাজহ সংগ্ৰহৰ পৰা ক'ৰ পৰা ক'লৈ গৈছে, কিমান পৰ্যায়লৈ নামিছে, ইয়াতকৈ আৰু বেলেগ উদাহৰণ কিবা দিব লাগে? সুৰা বিক্ৰীৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিয়া এইখন চৰকাৰে কেৱল কোটি কোটি টকা ঋণ লৈ একাংশক ধনী কৰি গৈ আছে, ভাঙি আছে, পাতি আছে, ভাঙি আছে, পাতি আছে। কাৰ কাৰণে ভাঙি আছে, কাৰ কাৰণে পাতি আছে, সেয়া হাতৰ, সেয়া ক'তো প্ৰকাশ নাপায়। এয়াই হ'ল আমাৰ দুৰ্ভাগ্য। গতিকে প্ৰিয় দৰ্শক, যদি পাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। আমি জানো আমাৰ দৰে সাধাৰণ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিলেও এইখন চৰকাৰে খাতিৰ নকৰে, কিন্তু জানিব লাগিব যে তেওঁলোকৰ বিৰুদ্ধে সাধাৰণ জনতা নাৰাজ। কিমান দিন পুঁজিপতি তেওঁলোকক ৰক্ষণাবেক্ষণ দিব?
কিমান দিন উদ্যোগপতিয়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দিব কিমান দিন সাধাৰণ জনতাই যদি একেলগে জাগে তেতিয়াহ'লে এইখন চৰকাৰ নিমিষতে ধ্বংস হৈ যাব আমি আজিয়েই কৈ থলো ধন্যবাদ